ঘটনা মানে আচল মইতো হেৰি হয় অৰুণাচল বাছৰ কণ্ডাক্টৰ মিয়াৰ পৰা চাংলাং যায়। কিন্তু ইয়াত পোৱাৰ লগে লগে শুনিছোঁ মানে ইয়াতে ক'ৰবাত ফায়াৰিং হৈ আছে বুলি। তো কোনটো মাজতে ফায়াৰিং হৈছে ক'ব নোৱাৰে, কিন্তু ইয়াতে একটা আছাম ৰাইফল গাড়ীটো ৰখি আছিলে, পুলিচেতো ইহঁতি পাৰ হৈ গ'ল যেন তেনে। তো দুইটা গাড়ী ফচি গ'ল, যেনে ফায়াৰিং হৈছে কাৰণে এতিয়া নিজৰ জীৱনটোৱে ডাঙৰ, সেইটো কাৰণে বাছটো ৰখাই দিছে, ঘূৰি যায় মানুহ। এনে ফায়াৰিং শব্দ শুনিছা তুমি? ইয়াৰ পৰা শুনিছোঁ, গ্ৰেনেড ফুটা বুলি শুনিছোঁ। ইয়াতে কৈছে মানুহবিলাক বোমা ফুটিছে, গুলি বাৰুদ আছে, তেতিয়াতো আমি ইয়াত ৰখাই দিছোঁ গাড়ী। তাৰপাছতো বম ফুটি আছে, পুৰা ডুংডাং ফুটি আছে, ফায়াৰিংটো হৈ আছে। তাৰপৰা আমি ইয়াত ৰখি গৈছোঁ। তাৰপাছত বম ফুটাৰ লগে ফৌজিবিলাক ইয়াতে আধাৰ উঠিছিলে, ইহঁতে ফোন কৰাৰ পাছত কৈছে একটা লাগিলে, একটা মেজৰক লাগিছে কৈছে। এতিয়া মেজৰটো লৈ গ'ল। তাৰপাছত আমি ইয়াত দুটা লগে ৰখি আছোঁ। এতিয়া এইটো আৱাজটো শুনাই নাই। এতিয়া ৰাতিপুৱা কিমান সময়ৰ পৰা হয়? ৰাতিপুৱা 8-9 ইমানকৈ হৈছে, ইমান বাজিৰ পৰা চুৰ। তাৰপৰা আমাক ইয়াত ৰখাই দিছে ফৌজিবিলাকে। এতিয়া আমি ইয়াত ৰখি গ'লোঁ। ইয়াৰ পৰা ফৌজি গাড়ী আছিলে, আকৌ ৰিটাৰ্ণ গুচি গ'ল। গাড়ী কিনি গ'লে কৈ পিনি এতিয়াতো আৱাজটো শুনা নাই। এথেনতো খুব বম ফুটিছে।